মৃন্ময়ক আমি ইয়াৰ পৰা এটেক কৰিছোঁ। হয়, আমি এইটো ইনভেষ্টিগেশ্যন কৰি আছোঁ, যুৱতীগৰাকী কেনেকৈ আচলতে জড়িত। ব্যৱহাৰ একচুৱেলি নহয়, মৃন্ময় বেজবৰুৱা যোনজন তেওঁৰ গাৰ্লফ্ৰেণ্ড আচলতে ছোৱালীগৰাকী, আৰু তেওঁ মোবাইল ফোনটো গতাই দিছিলে, যোনটো চুৰ কৰা মোবাইল ফোন সেইটো গতাই দিছিলে। এইটো আমি এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, যিহেতু আৰু দুজনমান মানুহ আমি উঠাবলৈ বাকী আছে। আমি এৰেষ্ট কৰিম এইকেইজনক, খুব সোনকালে আমি এৰেষ্ট কৰিম। আপোনাৰ 4-5জনীয়া দলবিৰি আমি ছাছপেক্ট কৰিছোঁ এতিয়াও, আৰু ইনভেষ্টিগেশ্যন চলি আছে। আমি ইনভেষ্টিগেশ্যন যেতিয়া কমপ্লিট হ'ব আমি ক'ব পাৰিম। এই কথাটো আপোনাৰ মেডিকেল যোনটো টীম আছে, যোনটো PM এক্সামিনেশ্যন হ'ব, পষ্টমৰ্টেম এক্সামিনেশ্যন, তাত যিটো ৰিজাল্ট ওলায় তাৰ পৰা আমি গম পাম। কেনেদৰে আগবাঢ়িছিল মানে নলবাৰী জিলাৰ প্ৰতিজন আচলতে শিক্ষা আৰক্ষী বিষয়া হওক বা ছাব ইন্সপেক্টৰ লেভেল বা OC লেভেল, যিসকল আমাৰ বিষয়া আছে বা কৰ্মচাৰী আছে কনষ্টেবল লেভেললৈকে, তেওঁলোকে আচলতে দিনে ৰাতিয়ে কষ্ট কৰিছে এই কামটোৰ কাৰণে, যিহেতু এটা চাঞ্চল্যকৰ ঘটনা আৰু এটা খুব দুখ লগা ঘটনা। সেইকাৰণে আমাৰ পুলিচৰ সকলো ব্যক্তি আচলতে ইয়াত জড়িত হৈ আছিলে, আৰু তেওঁলোকে খুব কষ্টৰে আচলতে ইনভেষ্টিগেশ্যন কৰি কেনে এটা তদন্ত, যোনটো এটা সুস্থ সবল তদন্ত প্ৰক্ৰিয়া হয়, সেই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে আমি কিন্তু এতিয়া গোটেই ডিটেইলছখিনি আমি আপোনালোকক যেতিয়া কেছটো এটা সমাপ্ত হ'ব বুলি ক'ব পাৰি, যোনটো যেতিয়া বাকী এইটো আমি ইনভেষ্টিগেশ্যনত পাৰ্ট হয়, এইটো ক'ব নোৱাৰি। ফুল্লি ইনভলভ গোটেইকেইজন যিকেইজন আসামী আমি হ'ব বুলিও যিকেইজনক এতিয়ালৈকে এৰেষ্টটো কৰা নাই, ফুল্লি ইনভলভ ইন দ্য ক্ৰাইম। এইটো আমি ডাইভাৰ্জ কৰিব নোৱাৰিম। এইটো আমাৰ এতিয়াও ইনভেষ্টিগেশ্যন চলি আছে। আজি আপোনালোকক যিখিনি ক'লোঁ তাৰপিছতো এতিয়া ইনভেষ্টিগেশ্যন চলিব। যদি তেওঁলোকৰ ৰোলটো পোৱা যায়, তেওঁলোকৰ আমি ইনভলভমেণ্টটো পাওঁ, তেওঁলোকক ডেফিনেটলি এৰেষ্ট কৰা হ'ব। হয়, এটা মোবাইল ফোন, যোনটো মোবাইল ফোন মীৰা তালুকদাৰ বাইদেউ, যোনটো টিমৰ তেওঁ ৱাইফ হয়, তেওঁ মোবাইল ফোনটো আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এখন স্কুটিখনৰ নাম্বাৰটো আপোনাক নকওঁ এতিয়া বৰ্তমান। সেই স্কুটিখনো আমি গুৱাহাটীৰ পৰা আচলতে ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বিষয়ে আমি এতিয়ালৈকে বৰ্তমান ইমান তথ্য পোৱা নাই। আমি এইটো পিছত যদি আপুনি গম পাওঁ কিবা, তেতিয়া আপোনালোকক হয়, কালিয়ে পাইছোঁ। এতিয়ালৈকে সেইটো ইনভেষ্টিগেশ্যনৰ প্ৰচেছত আছে, এইটো আমি চাম। না, তেনেকুৱা কোনো আমি এতিয়ালৈকে ক'ব পৰা ব্যৱস্থা নাই। তেওঁলোক প্ৰথমৰ পৰাই আমাৰ পৰ্যবেক্ষণত আছিল, আৰু প্ৰথমতে অলপ মিছলিড কৰিব ট্ৰাই কৰিছিলে ইনভেষ্টিগেশ্যনটো, যিহেতু এজন ক্ৰিমিনেলে সেইটো কামেই কৰে, প্ৰথম অলপ মিছলিড কৰিব চেষ্টা কৰে ইনভেষ্টিগেশ্যন। কিন্তু আমি এটা সুস্থ সবল আমাৰ ইন দ্য লিডাৰশ্বিপ অফ SP মেম, আমি ইনভেষ্টিগেশ্যনটো এটা ভাল লাইনত এইটো এটা ইনভেষ্টিগেশ্যনৰ পাৰ্ট হয়, সেইকাৰণে আচলতে ৰাজহুৱা কৰা হোৱা নাই। যিহেতু ক'লোৱে মই আপোনালোকক, এৰেষ্টখিনি যেতিয়া কমপ্লিট হ'ব আৰু এৰেষ্ট কৰিবলৈ মই এতিয়া এইটো বিষয়ে তেওঁলোকৰ প্ৰতি সাধাৰণ ৰাইজৰ প্ৰতি এটাই আহ্বান যে আমি নলবাৰী পুলিচ সদায় আমি এক্টিভ, আৰু যিকোনো এনেকুৱা চিটুৱেশ্যনত বা যিকোনো এটা ক্ৰিমিনেল এক্ট যেতিয়া হৈ যায় আমি তৎপৰ হওঁ, আমি কাম নিজৰ আৰম্ভ কৰোঁ। আৰু বৰ্তমান সময়ত তেওঁলোকে চিন্তা কৰিবলগীয়া মই একো নাই বুলি খুব সোনকালে আমি খুব সোনকালে মই এইটো ডাইৰেক্ট কৈ দিব নোৱাৰোঁ, যিহেতু ইনভেষ্টিগেশ্যন চলি আছে। আমি এইটো ইনভেষ্টিগেশ্যনটো বেয়া কৰিব বিচৰা নাই, যিহেতু পিছত পানিছমেণ্টৰ কথা।